মাৰ্ঘেৰিটাত বীৰ ভাৰতীয় সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কমিটি আৰু নিখিল ভাৰত যুৱ ফেডাৰেশ্যনৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি ভাৰত পাকিস্তানৰ কাশ্মীৰত সীমান্তত শ্বহীদ ভাৰতীয় সেনাসকলৰ প্ৰতি আজি মাৰ্ঘেৰিটাৰ লিডুত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৭ মে নিশা অপাৰেশ্যন সিন্দুৰ নামেৰে এক সফল অভিযান সম্পন্ন কৰিছিল। ভাৰতীয় সেনাৰ এই সফল সামৰিক অভিযানৰ পাছতেই পাকিস্তানৰ সৈন্যই অপৰিচিতভাৱে সীমান্তত ভাৰতীয় লোকৰ আৱাস গৃহলৈ লক্ষ্য কৰি গুলীচালনা কৰাত সাহসেৰে ইয়াৰ প্ৰত্যুত্তৰত দি কেইবাগৰাকীও সেনা শ্বহীদ হ'বলগীয়া হয়। পাকিস্তানৰ সৈন্যৰ গুলীচালনাত শ্বহীদ হৈছিল অসম সন্তান বীৰ লেন্স নায়ক দীনেশ কুমাৰ শৰ্মা। শ্বহীদ বীৰজনক শ্ৰদ্ধাঞ্জলি জনাই 1 মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয়। প্ৰতিগৰাকী বীৰ ভাৰতীয় সৈনিকসকলৰ সাহস আৰু বীৰত্বক আজি মাৰ্ঘেৰিটাৰ লিডুত শ্ৰদ্ধাৰে স্মৰণ কৰে। নিখিল ভাৰত কৃষক সভাৰ আৰু নিখিল ভাৰত যুৱ ফেডাৰেশ্যনৰ উদ্যোগত লিডুৰ তিনিআলি বাছ আস্থানত অনুষ্ঠিত শ্ৰদ্ধা জ্ঞাপন অনুষ্ঠানত লিডুৰ বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। উক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কমিটিৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলীয়ে অপাৰেশ্যন সিন্দুৰৰ সফল ৰূপায়ণৰ বাবে ভাৰতীয় সেনাক ভূয়সী প্ৰশংসা কৰে। সঞ্জীৱ গাংগুলীয়ে অপাৰেশ্যন সিন্দুৰ সফল ৰূপায়ণৰ বাবে ভাৰতীয় সেনাক ভূয়সী প্ৰশংসা কৰে। গাংগুলীয়ে পাকিস্তানৰ বিৰুদ্ধে আন্তৰ্জাতিক পৰ্যায়ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায়। নিখিল ভাৰত কৃষক সভাৰ আৰু নিখিল ভাৰত যুৱ ফেডাৰেশ্যনৰ ভাৰতীয় সেনাক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মন্তব্য আগবঢ়ায় গাংগুলীয়ে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মই সঞ্জীৱ গাংগুলী, অল ইণ্ডিয়া কিষাণ সভাৰ অসম ৰাজ্যিক সহকাৰী সম্পাদক। আমি ইয়াত আজি গোট খাইছোঁ আমাৰ যোৱাকালি যিসকল আৰ্মিৰ মানুহ যিসকল শ্বহীদ হ'ল পাকিস্তানৰ ক্ৰছ ফায়াৰিঙত, তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিবলৈ। আমাৰ অসমৰো এজন তেখেত দীনেশ কুমাৰ শৰ্মা লান্স নায়ক, তেখেতো শ্বহীদ হৈছে। আমি আমাৰ সংগঠনৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ পাকিস্তানক যে এনেকুৱা কাপুৰুষালী, এনেকুৱা জঘন্য, এনেকুৱা মানে নভবাকৈ কাম কৰিব নালাগে। তাৰ কাৰণে আমি অসম আৰু চৰকাৰক চেণ্ট্ৰেল চৰকাৰক ক'ব বিচাৰিছোঁ যে ইণ্টাৰনেশ্যনেল প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে। FATFৰ পৰা তেখেতসকলক পাকিস্তানক ব্লেকলিষ্ট কৰিব লাগে। যিহেতু এই ধৰণৰ যদি ব্লেকলিষ্ট হয় তেতিয়াহ'লে তাত টেৰৰ ফাণ্ডিং নাহে, আৰু টেৰৰ ফাণ্ডিং নাহিলে পাকিস্তানে এই ধৰণৰ কাম কৰিব নোৱাৰে। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে সকলো সংগঠন বা সকলো ৰাইজে যাতে এই ঘটনাটোক লৈ কোনো ধৰণৰ সাম্প্ৰদায়িক চিন্তা চৰ্চা নকৰে, কোনো ধৰণৰ যাতে সাম্প্ৰদায়িক বিভাজন নহয়, সেইখিনি কথাকে কৈ আমি বিচাৰিছোঁ যে অসমলৈ, ভাৰতবৰ্ষলৈ আৰু পৃথিৱীত যাতে শান্তি বিয়পাই থাকে। ৰিপৰ্টাৰ লাইভ অসম।